হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি আমি ৰাতিপুৱা 4টা বজাতে গৈ আছোঁ ডেকাৰগাঁও ষ্টেচনলৈ বুলি। ভাইটিৰ কলেজৰ কিবা এটা কামৰ বাবে আমাৰ গুৱাহাটী যাবলগীয়া হ'ল আজি। তাৰপিছত এয়া ষ্টেচনো আহি পালোহি। তাৰপিছত টিকেট কাটি অলপ বহি আছিলোঁ, ট্ৰেইনখন যিহেতু যাবলৈ সময় হোৱা নাছিলে। আৰু অলপ পিছতে আমি আহি বহিলোহি। এইফালে ট্ৰেইনখনো যাবলৈ ষ্টাৰ্ট কৰিলে আৰু এইফালে মা আৰু ভাইটি দুইটাই মোবাইলত কিবা চাই আছিলে। আৰু মাজে মাজে জেগাবোৰ ইমান ধুনীয়া, চাওকচোন পাহাৰবোৰ দেখি ইমান ধুনীয়া লাগিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু তাৰপাছতে শৰাইঘাট দলং পালোহি। আৰু আজি আমি চেবা ৱৰ্ড অফিচটোলৈ গৈ আছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, হয়তো কেতিয়াবা আপোনালোকৰো আহিবলগীয়া হ'ব পাৰে। ভিডিঅ'টো চাই কিবা এটা অলপ হ'লেও জানিব পাৰিব। আৰু তাৰপাছত আমি গৈ আছোঁ এতিয়া আকৌ বাছেৰে বামুণী মৈদামলৈ। বামুণী মৈদামতে যিহেতু অফিচটো আছে, আৰু তাতে অনুৰাধা চিনেমা হলটো আছে। চিনেমা হলটোৰ ফ্ৰণ্টতে আছে মানে অফিচটো। আৰু এয়া ফাইনেলি আমি আহি অফিচটো পাই গ'লোহি। তাৰপিছত এতিয়া গৈ আছোঁ। আৰু ভিতৰত সোমোৱাৰ আগতে এণ্ট্ৰি চাইন এটা কৰিব লাগে। চাইনটো কৰি আমি ভিতৰলৈ সোমাই গ'লোঁ। কামটো আজি আধা আধি হ'ল বাৰু, কিন্তু আকৌ আহিবই লাগিব চাগে এদিন দুদিনমান। তাৰপাছতে ওলাই আহি আমি ওচৰৰে হোটেল এখনত আহিলোঁ। যিহেতু ৰাতিপুৱাৰ পৰা ভালকৈ একো খোৱাই নাছিলোঁ, এয়া মই ঠাণ্ডা এটা আৰু আইচক্ৰীম এটাকে খালোঁ। তাৰপাছত এয়া পৰঠা খালোঁ। খাই আকৌ এয়া ষ্টেচনলৈ আমি আকৌ আহিলোঁ, যিহেতু সন্ধিয়া আকৌ 5টা বজাত ট্ৰেইন আছিলে ঘৰলৈ যাবলৈ বুলি। আৰু 5টা বাজিবলৈ যিহেতু 2 ঘণ্টামান আছিলে, সেইকাৰণে আমি ষ্টেচনতে অকণমান দেৰি এনেই থাকিলোঁ। বাকী বেলেগ ক'তো ঘূৰিব যাবলৈ আৰু মনেই নকৰিলে, একদম ভাগৰ লাগি গৈছিলে। ৰাতিপুৱাই সোনকালে উঠি আহিছিলোঁ যিহেতু। তাৰপিছত সেইকাৰণে ক'তো নগ'লোঁ আৰু ষ্টেচনতে থাকিলোঁ। আৰু ৰখি ৰখি একদম আমনিয়ে লাগি গৈছিলে। এনেকুৱা লাগি আছিলে যেন 5টা কেতিয়া বাজে, তাতে ইমান গৰম। আৰু তাতে বহি থাকোঁতে এই ছোৱালীজনী দেখিলোঁ, চাওকচোন তাই ইমান ধুনীয়াকৈ আৰ্টবোৰ কৰি গৈছে। মানে ষ্টেচনত তাই যি দেখিছে, যিমানবোৰ মানুহ দেখিছে, সকলোকে আঁকি গৈছে। আমাকো আঁকিছে বোলে, মই সুধিছিলোঁ, দেখি বহুত ভাল লাগিলে। আৰু অলপ পিছতে আমাৰ ট্ৰেইনো আহিলে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আজিলৈ ইমানেই, বাই বাই।